টাকা দিয়ে 1800 টাকা নেক্সট নরমাল ইউজ করব নরমাল ভালে হয় হয় যদি একদম নরমাল ইউজ কৰিব পাৰে 1800 টাকা ইয়াতকৈ আৰু কমত কত মোবাইল নাপাব নে কি কথা তাৰ নেক্সট টকিয়া মোবাইলৰ আৰু দাদাই লৈ ললে নেকি দাদাই কাম দেখাই দিয়ক এ চাই লওক লগালগ আমাৰ কাস্টমাৰ আহি গল নে কি কথা এ চাই লওক দাদাই ললে আপোনালোকে যদি ভাবে যে সেকেন্ড হ্যান্ড কন্ডিশনত ভাল মোবাইল এটা লাগে তেতিয়াহলে আপোনালোকে দাদাৰ ওচৰত আহিব পাৰে দাদাই আপোনাক কমসে কম বাজেটত দি দিব নে কি কথা নেক্সট টাইম আমি আৰু 5G अपना सैमसंग और A14 আছে 8128 নতুন দাম যেতিয়া তিনটা ভেরিয়েন্ট থাকে ইয়াত হয় হয় আপনার যেতিয়া ওলাইছিলে আপনার 22000 23000 আছিল হয় হয় এতিয়া মোৰ সেকেন্ড হ্যান্ডত মানে কম দামত দি আছো 8500 টাকা দি দিম এটো এ চাই লওক 8500 টাকা দিয়ক আৰু আপুনি এটো স্যামসাংৰ কি মডেল আছে এটো A14 A14 আচ্ছা A14 মডেল যদি বিচাৰে তেতিয়াহলে এটো লব পাৰে এটো চাই লওক আপুনি যদি আপোনালোকে 5000 টাকাৰ ওপৰত সৰি 10000 টাকাৰ ওপৰত মোবাইল লয় তেতিয়াহলে দাদা আপোনাক এটো স্মার্ট ওয়াচ এটা গিফট দিব এ চাই লওক দাদা আনি কিনে ৰেডি কৰি থৈছে দাদা যি কথা ইয়েলো কালাৰৰ মোবাইলটো বহুত ভাল লাগিছে এটো কিমান দাম ৰাখিছে আপুনি এটো আপোনাৰ দাম ৰাখিছো 5000 অনলি 5000 টাকা দিয়ক আৰু আপুনি লৈ যাওক না এটো কি মোবাইল আছে ডিসপ্লেখন বেয়া হৈছে মোবাইলটো ভাঙিছে ৰিপেয়াৰ কৰিব লাগে তেতিয়াহলে দাদাৰ ওচৰত আহিব পাৰে নে কি দাদা একদম কমসে কম বাজেটত আপোনাক মোবাইল একদম ডিসপ্লে যি লাগে বনাই ৰেডি কৰি দিব নে কি কয় না দাদা এতিয়া যদি হেডফোন লাগে তেতিয়াহলে হেডফোন চাব পাৰে ডাটা কেবল লাগিলে ডাটা কেবল চাব পাৰে দাদাই তাৰ মানে ইমান সস্তাত দিছে যে দাদাতকে সস্তাত আৰু কোনো দিব নোৱাৰে নে কি কয় না দাদাত আমি নেক্সট আৰু চাম দে ইফালে ভিতৰত দেখাই দিম দাদা তাত আৰু আছে যে ভিতৰত মানে কি ৰিপেয়াৰিং দাদা তাত মানে কি বেলেগৰ দোকানত যদি আপুনি ৰিপেয়াৰিং কৰিব যায় তেতিয়াহলে অলপ বেলেগ হ'ব আৰু দাদা তাত বহুত বেলেগ এ চাই লওক মই মেচিন বিলাক দেখাই দিছো কেমেৰাটো মুখ দিয়ক মই এবাৰ দেখাই দিছো এ চাই লওক ইয়াতে দাদাই মানে ৰিপেয়াৰিং সব কৰে আৰু দাদাই মানে নিজে কৰে সেইকাৰণে বেলেগত যদি মানে যিটো বস্তু আপোনাৰ 200 টাকা ল'ব দাদা তাত এইটো বস্তু আপুনি 100 টাকা বা 150 টাকা ঠিক হৈ যাব নে কি কথা এ চাই লওক মই দেখাই দিছো আপোনালোকক ৰিপেয়াৰ এইবিলাক এনেকে দাদাই বহি ইয়াতে সব কিছু কৰি ৰেডি এতিয়া আপুনি এবাৰ বেয়া নাপায় যদি এড্ৰেছটো কৈ দিয়ক না আপোনাৰ এড্ৰেছ হৈ গল গুৱাহাটী বশিষ্ঠ চাৰিআলি নতুন বজাৰ সানি মন্দিৰ ওচৰতে প্লাস গুগল মেপত কেনেকৈ মানে বিচাৰিব হয় হয় এফালে আহিব দেখাই এ চাই লওক মই আপোনালোকক দেখাই দিছো আপোনালোকে যদি গুগল মেপত মানে কি দাদাৰ এড্ৰেছ চাব বিচাৰে তেতিয়াহলে এনেকে চাই লওক আৰু মাৰি দিব এ চাই লওক গুগল মেপত যাব এনেকুৱা এটো দিব্যাংশ কমিউনিকেশন সার্চ মাৰি দিব হয় ঠিক আছে ডাইরেক্ট দোকানটো আইব চাই লওক এ দেখিলে আপোনালোকে চাই লওক দাদা একদম ইজি কৰি দিছে আৰু দাদাৰ ফোন নম্বৰ দিয়া থাকিব নে কি কথা দাদাৰ ফোন নম্বৰ দিয়া থাকিব আপোনালোকে দাদা কন্টাক্ট কৰিব নে কি কয় কন্টাক্ট কৰি দাদাৰ ওচৰত আহিব দাদাই আপোনাক একদম কমসে কম বাজেটত মোবাইল দি দিব নে কি কয় আৰু যদি আপোনাক ফাইনান্স লাগে কেশ লাগে জিৰো ডাউন পেমেন্ট লাগে যেনেকে লাগে দাদা মই আপোনাক আৰু এটা কথা সুধো যদি কোনোবা মানুহ এটা সেকেন্ড হ্যান্ড মোবাইল আছে সি যদি ভাবে যে মই এই মোবাইলটো এক্সচেঞ্জ কৰি আৰু এটা সেকেন্ড হ্যান্ড লম তেনেকৈ হ'ব নাই হৈ যাব কিন্তু আপোনাৰ মোবাইলৰ বিল হ'ব লাগিব প্লাস আপনি যেতিয়া দোকানত আহিব সফটওয়্যাৰ মাৰবা না লাগে ডাইৰেক্ট দোকানত আহিব আপোনাৰ জেনুইন মোবাইল হ'ব লাগিব তেতিয়া মোবাইলটো এক্সচেঞ্জ হয় যদি আপোনালোকৰ মোবাইলটো প্ৰকৃততে আপোনাৰ হয় তেতিয়াহে দাদাই মোবাইলটো ৰাখিব মানে কি এক্সচেঞ্জ কৰিব নহলে বেলেগৰ মোবাইল এটা লৈ আহি তেনেকে দিলে আজিকালি আৰু হয় না দাদা তেনেকে ৰিস্ক নলয় দাদাই কৈছে পেপাৰ পাতি থাকে লৈ আহিলে দাদাই কোনো ল'বৰ কাৰণে প্ৰব্লেম নাই নে কি কথা গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলো নে কি কয় নেক্সট ভিডিঅ'ত আকৌ লগ পাম দাদা ঠিক আছে থেংক ইউ